নমস্কাৰ চাবিদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাবিদসকল, আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটোত কিনো আছে ভিডিঅ'টো শেষলৈকে চাই যাব। যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবিদসকল, দেখিবলৈ পাইছে এখন অৰ্ডাৰ কপি, গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল, JDC, যোৰহাট। দেখিবলৈ পাইছে আপোনালোকে অৰ্ডাৰ কপিখনত কি লিখা আছে আপোনালোকক মই জনাব বিচাৰিছোঁ। দিনক দিনে যি অত্যাধিক গৰম হৈ আহিছে, সেই গৰমৰ প্ৰতি লক্ষ্য ৰাখি যি স্কুলৰ টাইমিংসমূহ ৰিচিডিউল কৰা হৈছে। কিমান সময়ৰ পৰা এই বিদ্যালয়সমূহৰ যি টাইমিং চেঞ্জ কৰা হৈছে, এই অৰ্ডাৰ কপিখনত উল্লেখ কৰা হৈছে। আপোনালোকক মই সবিশেষ জনাব বিচাৰিছোঁ এই অৰ্ডাৰ কপিখন ক'ৰ পৰা ইছ্যু হৈছে আৰু এই অৰ্ডাৰ কপিখনত কি কথা উল্লেখ আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। দেখিবলৈ পাইছে চাবিদসকল, আপোনালোকক মই জনাইছোঁ অৰ্ডাৰ for the smooth functioning of school and for public interest, and due to rise of temperature and scalding heat, the timing of school, both government and private, in Jorhat district has been rescheduled from 1st June 2024. মই জনাব বিচাৰিছোঁ 1 জুন 2024 পৰা যোৰহাট জিলাৰ সকলো যি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট বিদ্যালয়সমূহ আছে, সেই গভৰ্ণমেণ্ট আৰু প্ৰাইভেট বিদ্যালয়সমূহৰ স্কুলৰ যি টাইমিংটো ৰিচিডিউল কৰা হৈছে অত্যাধিক গৰমৰ বাবে। দেখিবলৈ পাইছে দিছ অৰ্ডাৰ হেজ বিন ইছ্যুড এজ পাৰ এপ্ৰুভেল অফ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাট জিলাৰ যি ডিষ্ট্ৰিক্ট কমিশ্যনাৰে এপ্ৰুভ কৰি এখন অৰ্ডাৰ ইছ্যু কৰিছে। ইয়াত নতুন টাইমিংসমূহ উল্লেখ কৰা আছে। দেখিবলৈ পাইছে আপোনালোকে 1 নম্বৰত আছে লোৱাৰ প্ৰাইমেৰী স্কুল, পুৱা 8 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ। আৰু দেখিবলৈ পাইছে যি আপাৰ প্ৰাইমেৰী স্কুলসমূহ আছে, এই আপাৰ প্ৰাইমেৰী স্কুলসমূহ 8টা বজাৰ পৰা 1 বজালৈকে বিদ্যালয়সমূহ খোলা থাকিব। আৰু ইয়াৰ পিছত দেখিছে হায়াৰ স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যি স্কুলসমূহ আছে, সেই স্কুলসমূহ 8 বজাৰ পৰা 1:30 বজালৈকে স্কুলসমূহৰ যি টাইমিংটো ৰিচিডিউল কৰা হৈছে। যি অত্যাধিক গৰম হোৱাৰ হেতুকে এই বিদ্যালয়সমূহৰ যি স্কুলৰ টাইমিংসমূহ চেঞ্জ কৰা হৈছে। অল দ্য হেড অফ দ্য স্কুল আৰ ৰিকুৱেষ্ট টু কণ্ডাক্ট দ্য মৰ্ণিং এছেম্বলি এট 8 AM। দেখিবলৈ পাইছে আপোনালোকে 8 বজাৰ পৰাই যি মৰ্ণিং এছেম্বলিসমূহ ষ্টাৰ্ট কৰিবলৈ কৈছে। This order will come into effect from 1st June 2024. যেতিয়ালৈকে পৰৱৰ্তী অৰ্ডাৰ দিয়া নহয় তেতিয়ালৈকে এই অৰ্ডাৰ কপিখন বাহাল থাকিব। চাবিদসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।